বিকাশ অসমে কৈছে তোমালোকে মোক কি বুলি ভাবিছা মোক মানুহে মোক ইয়াতে টেবুলত 1 কোটি টকা দি যায় বিকাশ অসমৰ লগত কথা কৈ এনেকুৱা লাগিছে মানে মই এজন কোনবা ডাঙৰ আইএছ অফিচাৰৰ লগত আছো নেকি তেওঁৰ যেটো এটিটিউড বিকাশ অসমক মই ভয় নকৰো এতিয়া যদি কোনোবা আহে মোক 100টা মানুহ আহিলেও মই ভয় নকৰো 1000 মানুহ আহিলেও মই ভয় নকৰো আৰু এনেকুৱা বিলাক মানুহ শাস্তি পাব লাগে আৰু যাতে এনেকুৱা শাস্তি হ'ব লাগে যাতে নেক্সট বিকাশ অসম আৰু অসমত যাতে কোনো হ'ব চেষ্টা নকৰে আৰু মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক মানে মই অনুৰোধ কৰি কওঁ যে এনেকুৱা সংগঠন বিলাক নিষিদ্ধ কৰি দিব লাগে অকল হেঁতো ধন দাবী কৰি চলি আছে চান্দা তুলি চলি আছে ডাঙৰ বিলাকে আৰামত এসি গাড়ীত থাকে সৰু বিলাকে তলত কালেকচন কৰে কেনেকে গধুলি কোৱাটাৰটো খায় এজন খিলঞ্জিয়াৰ ব্যৱসায়ত মানে এনেকুৱা আঘাত হানিব পাৰে তেনেহলে আমাৰ জাতিটো কেনেকে উঠিব আপুনি কওক মই এজন খিলঞ্জিয়া মই কাৰো খিলঞ্জিয়াৰ কিন্তু মই ইয়াতে এনেকুৱা আগলৈ আৰু দাদাগিৰি মই কাৰো সহ্য নকৰি আজি অসমতে থাকি যদি মই আজি খিলঞ্জিয়াৰ কাৰণে মই যদি ব্যৱসায় কৰিব নোৱাৰো তেনেহলে মইতো অসমেৰি বাহিৰত যাব লাগিব প্ৰায় 5 লাখ টকা তেওঁলোকে বিচাৰিছিলে কিন্তু তেওঁলোকে পইচাটো বিচাৰিছিলে জুবিনৰ নামত এপক্ত দিয়া নাই এটো ভাৰবেলি হৈছে এখেতে ফটাহিল আমবাৰী থানাৰ মানে ঠিক সমুখতে বিক্ৰান্ত কলিতা নামৰ হাতত 1.5 লাখ টকা দিছে মই আজি মোবাইলত জাস্টিস ফৰ জুবিন হেশটেগ আমি লিখি আছো তাৰ কাৰণে কি আমি মানুহবিলাক মৰি যাম নেকি আমি মানুহবিলাকটো আমি শেষ হৈ নাযাওঁ আমি আমাৰ কৰ্ম কৰি খাই আমি আগবাঢ়ি যাব লাগিব যোৱা মাহৰ অক্টোবৰৰ 12 তাৰিখে তেওঁলোকে আমাক ডিমান্ড কৰিছিলে কিন্তু কথাটো দেৰিকে এই কাৰণে ওলালো মানে বীৰ লাচিত সেনাৰ লগত মোৰো মানে ধৰক তেওঁলোকৰ লগত মোৰ বেয়া হবৰ মন নাই আজি মানে যেহেতু শৃংখল চলিয়াই তেখেতক বহিষ্কাৰ কৰি দিছে তাৰ পিছত মানে মোৰ আগবাঢ়ি আহিলো এফআইআৰ খন দিবলৈ মানে এই কাৰণে দিছো মানে শৃংখল মানে বিকাশ অসমে মোক মাটিনি যেটো ব্যৱহাৰ কৰিছে স্পেক্ট্ৰাম কলিতা স্পেক্ট্ৰাম ৰুক্মিণী গাঁৱত মানে খুবেই মানে লাজ লগা বিষয় মানে তেখেতে মোক এনেকে কলে যোৱাৰ লগে লগে মানে সিদিনা 12 তাৰিখে পেছমিট আছিল বলে ভাইটি মুটকে বহুত সৰু হ'ব বলে ভাইটি মোৰ ইমান বেছি টাইম নহব মই একদম কম সময়তে তোমালোকৰ লগত কথাখিনি পাতিম তাৰ পিছত মোক তো এনেকে ধমকি দিলে হে বলে তোমালোকে মোক কি বুলি ভাবিছা মোক মানুহে মোক ইয়াতে টেবুলত 1 কোটি টকা দি যায় মই মানুহৰ পৰা মই নলওঁ টাইম নিদু এটো কোনে কৈছে এটো তোমাৰ বিকাশ অসমে কৈছে তাৰ পিছত তেওঁ কলে যে যদি মোৰ মানুহ যায় আপোনাক এটা ফটকাও বিক্ৰী কৰিব নোৱাৰো আপুনি নিজে ভাবক মই এজন খিলঞ্জিয়া তেখেতো এজন খিলঞ্জিয়া দেই আমাৰ অসমৰ মানুহে বাহিৰত যায় ব্যৱসায় খুব কম কৰে লেবাৰহে কৰে হে আজি অসমতে থাকি যদি মই আজি খিলঞ্জিয়াৰ কাৰণে মই যদি ব্যৱসায় কৰিব নোৱাৰো তেনেহলে মইতো অসমেৰি বাহিৰত যাব লাগিব ইটো ইস্যুটো ফটকা নহয় ইস্যুটো হল কি যে মানে তেওঁলোকে কৈছে যে জুবিন ঢুকুৱাৰ কাৰণে ফটকা ফুটাব নালাগে এতিয়াতো আমিতো বস্তুটো আনিছো আমি যেহেতু বস্তুটো আনিছো আমিতো পেলাই দিব লাগিব অহা বছৰ এখিনি পইচা নাহে আৰু এই ফ্যামিলিটো লৈ যেহেতু এই কাম লৈ আমি যেহেতু ফ্যামিলিটো চলাই আছো আমাৰো এটা চিন্তা আমাৰো মূৰত একদম হৰক ভাঙি পৰিছে কি কৰো নকৰো জুনে যি কয় তেতিয়া হেই দিছো তেওঁলোকে আমাক প্ৰায় 5 লাখ টকা তেওঁলোকে বিচাৰিছিলে কিন্তু তেওঁলোকে পইচাটো বিচাৰিছিলে জুবিনৰ নামত এখন এম্বুলেন্স দিব তাৰ কাৰণে দি দিছে সিদিনা 12 তাৰিখে আছিল আৰু 12 তাৰিখে গধুলিয়ে তেওঁলোকক আমি 1.5 লাখ টকা দিলো আমি তিনিজনে মিলি এখেত বিকি ৰয় এখেতে ফটাহিল আমবাৰী থানাৰ মানে ঠিক সমুখতে প্ৰায় সমুখতে হ'ব ন সমুখতে বিক্ৰান্ত কলিতা নামৰ হাতত 1.5 লাখ টকা দিছে বিক্ৰান্ত কলিতাটো হেৰি কি আছিল আপোনাৰ বিকাশ অসমৰ মানুহ হয় এতিয়াতো তেওঁলোকক মানে বীৰ লাচিত থানা বুলি ক'ব নোৱাৰি যেহেতু বহিষ্কৃত মই বিল মানে তেওঁ মানে কি আছিল না বিকাশ অসমৰে মানুহ হয় বিকি তেওঁলোকৰ লগত কথা হৈছিলে বিকি কথা হোৱাৰ পিছত আমাক এনেকে মাতি নিলে মাতিনি আমাক মানে মোৰ এনেকুৱা লাগিছে বিকে মানে বিকাশ অসমৰ লগত কথা কৈ এনেকুৱা লাগিছে মানে মই এজন কোনবা ডাঙৰ আইএছ অফিচাৰৰ লগত আছো নেকি তেওঁৰ যেটো এটিটিউড দেখা পাই মোৰ এনেকুৱা লাগিছে মই আচৰিত মানে এজন অসমীয়া বুলি নকওঁ যে এজন খিলঞ্জিয়াৰ ব্যৱসায়ত মানে এনেকুৱা আঘাত হানিব পাৰে তেনেহলে আমাৰ জাতিটো কেনেকে উঠিব আপুনি কওক তেওঁলোকে প্ৰায় এম্বুলেন্সৰ নামত আমাক 5 লাখ টকা দাবী কৰিছিলে নাই পত্ৰ দিয়া নাই এপক্ত দিয়া নাই এটো ভাৰবেলি হৈছে মই পিছত গম পালো যে তেওঁলোকক বলে তাতে এটা কেবিন দি দিছে কলিতা স্পেক্ট্ৰামে তাতে তেওঁলোকে মানে মাটি মানুহৰ লগত ধন দাবী কৰাৰ কাৰণে কলিতা স্পেক্ট্ৰামে এটা কিজানি ৰুমে দি দিছে তাতে বিভিন্ন মানুহক মাটি কিজানি কৰে মই বিভিন্ন জনৰ কথা নাজানো দে মোক যেহেতু তাতে মাটিনি বহাইছে মানে মোৰ কথাটোহে মই কৈছো মানে মই খুবেই দুখিত আৰু মানে খুবেই লজ্জিত যে মই এজন মানে এনেকুৱা এখন অসমত আছো মানে কি কম
আজি আজি চাওক, আজি জুবিন ঢুকাইছে, আমি জুবিনৰ জাষ্টিক আমাক লাগিব। ময়ো কওঁ, ময়ো আজি মোবাইলত জাষ্টিছ ফৰ জুবিন হেছটেগ আমি লিখি আছোঁ। তাৰ কাৰণে আমি মানুহবিলাক মৰি যাম নেকি? আমি মানুহবিলাকতো আমি শেষ হৈ নাযাওঁ। আমি আমাৰ কৰ্ম কৰি খাই আমি আগবাঢ়ি যাব লাগিব। তেওঁলোকৰ যদি মানুহ আহে আমাক এটা ফটকাও বিক্ৰী কৰিব নিদিয়ে। আমিও নিৰূপায়, সেইটো সময়ত আমিও নিৰূপায়। ভয় লগাটো স্বাভাৱিক, ভয় লগাটো মোৰো স্বাভাৱিক। সেইটো সময়ত ভয় লাগিছিলে। আৰু আজি মানে 12 তাৰিখৰ কথা, আজি প্ৰায় 19 দিন 20 দিন পিছত এই কথাখিনি কিয় ওলালোঁ? যিহেতু বহিষ্কাৰ কৰি দিছে সেইকাৰণে ওলাইছোঁ। আৰু মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই অনুৰোধ কৰি কওঁ যে এনেকুৱা সংগঠনবিলাক নিষিদ্ধ কৰি দিব লাগে। এনেকুৱা সংগঠন যিবিলাক আছে, মই গোটেই ডাঙৰ ভাল, বহুত ভাল আছে দেই, বহুত ভাল আছে, মই নকওঁ যে সকলো। কিছুমান এনেকুৱা আছে অকল সিহঁতৰ ধন দাবী কৰি, ব্যৱসায়ৰ পৰা ধন দাবী কৰি চলি আছে, চান্দা তুলি চলি আছে। ডাঙৰবিলাকে আৰামত AC গাড়ীত থাকে, সৰুবিলাকে তলত কালেকশ্যন কৰে, কেনেকৈ গধূলি কোৱাৰ্টাৰটো খায়, মদটো খায়, মদ্যপান কৰে, সেইটোৱে সিহঁতৰ চিন্তা। আৰু এনেকৈ আমাৰ অসমীয়া জাতি কেতিয়াও আগ নাবাঢ়ে। যাতে বিল্লাচি থানাৰ মই হাতযোৰ কৰি গৈছোঁ, বাকীবিলাক সদস্যই যাতে বেয়া নাপায়। মোৰ খালি এই 4জন মানুহৰ ওপৰতে মোৰ আক্ষেপটো, আৰু এই 4জন মানুহৰ ওপৰতে মই FIR-খন দিছোঁ। মই বিল্লাচি থানাৰ এগেইনষ্টে মই কোনো FIR-ত উল্লেখ কৰা নাই। এটা হ'ল আপোনাৰ বিকাশ অসম, আৰু এটা হ'ল আপোনাৰ বিক্ৰান্ত কলিতা, আৰু এটা কিবা নাম আছিল মই পাহৰিলোঁ। FIR-ত আপোনালোকে দিছোঁ, কপিটো চাই ল'ব। তেখেতৰ নামটো টাইটেলটো নাই, নামটো আছে, আৰু ফোন নম্বৰটো তেখেতৰ দিয়া আছে। 4জন আছে, আৰু এজন আননোন আছিল। সেইটো তেওঁলোকক যদি পুলিচে ইনভেষ্টিগেশ্যন কৰে, তেওঁলোকক যদি জেৰা চলায়, সেইজনো ওলাই যাব। বিকাশ অসমৰ লগত টকাৰ কথা পতা নাই। বিক্ৰান্ত কলিতাৰ লগত কথা হ'ল, বিক্ৰান্ত কলিতাইহে টকাটো কালেকশ্যন কৰিলে ফটাহিল আমবাৰীৰ পৰা। টোটেল 1.5 লাখ দিলোঁ। আৰু বিচাৰিছে আমাৰ পৰা যে বেলেগ ব্যৱসায়ৰ পৰা পাৰিলে আপোনালোকে অলপ উঠাই আমাক দিয়ক। ফিগাৰটো কোৱা নাই মই, টোটেল সিহঁতক 4 লাখ 5 লাখ মান টকা লাগে এম্বুলেঞ্চৰ কাৰণে। মোটা এমাউণ্ট এটা লাগে। কিন্তু সেইখিনি বস্তু মই দিম। আমি গোটেই ফটকাৰ ব্যৱসায় দিব। এটা যদি ভালভাৱে তেওঁলোকে আহি আমাক যদি ৰিকুৱেষ্ট কৰিলে হয়, আমাক যদি অনুৰোধ কৰিলে হয়, আমি দিম। আমি বিল্লাচি থানাই দিব নালাগে। আমি ফটকাৰ ব্যৱসায়বিলাকে আমি জুবিনৰ নামত আমিয়ে দি দিম। কিন্তু সেই দাদাগিৰি ধমকি দিটো নহয়। মই এজন খিলঞ্জীয়া, মই কাৰো খিলঞ্জীয়াৰ, কিন্তু মই ইয়াৰে মানুহৰ মই দাদাগিৰি সহ্য নকৰোঁ। কালি যদি মোক কোনো মাৰাই দিয়ক, মোৰ আপত্তি নাই। কিন্তু ইখন মই ভাগ্যৱান যে জুবিন কালত মোৰ জন্ম, আৰু ইখন জুবিনৰ দেশ। ইয়াতে এনেকুৱা আগলৈ আৰু দাদাগিৰি মই কাৰো সহ্য নকৰিম। আৰু এনেকুৱাবিলাক মানুহ শাস্তি পাব লাগে, আৰু যাতে এনেকুৱা শাস্তি হ'ব লাগে যাতে নেক্সট বিকাশ অসম আৰু অসমত যাতে কোনো হ'ব চেষ্টা নকৰে। নহয়, একচুৱেলি বিকাশ অসমক মই ভয় নকৰোঁ। এতিয়া যদি কোনোবা আহে, মোক 100টা মানুহ আহিলেও মই ভয় নকৰোঁ, 1000 মানুহ আহিলেও মই ভয় নকৰোঁ। কিন্তু ঘটনা হৈছে কি, তেতিয়া মোৰ ব্যৱসায় আছিলে। সেই ব্যৱসায়টোৰ লগত মোৰ ফেমিলিটো যিহেতু জড়িত হৈ আছে, সেই সময়ত মোৰ হাতযোৰ কৰাৰ বাহিৰে মোৰ উপায় নাছিলে।